গতিকে মই ইয়াত বিৰোধীক অলপ শক্তিশালী হোৱাটো বিচাৰিছোঁ এইটো কাৰণে শক্তিশালী হ'বলৈ বিচাৰিছোঁ যদি বিৰোধী যদি শক্তিশালী নহয় তেতিয়াহ'লে আমাৰ যিমান লাখ লাখ হাজাৰ হাজাৰ কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাৰ মনত জোচ নাহিব এতিয়া বিধায়কসকলৰ মনত এটা কম্পিটিশ্যন আহিব আমাৰ ইয়াত 9জন বিধায়ক আছে এজন AGP বাকী 8জন BJP এতিয়া 9জন বিধায়কৰ মাজত এটা কম্পিটিশ্যন আহিব যে কোনে বেছি ভোট দিব পাৰে আৰু যদি চিপাংমাৰা ৰাজনীতি আছে আপুনি কেনেধৰণে প্ৰতিহত কৰিব BJPত চিপাংমাৰা ৰাজনীতি নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া একদম তীক্ষ্ণভাৱে প্ৰত্যেকজন বিধায়কৰ ওপৰত মনিটৰিং কৰিছে হয় আমাৰ লগত আছে শোণিতপুৰ সমষ্টিৰ BJP দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত বুলি ক'লে সকলোৱে পৰিচিত পুৰণি BJP যি সময়ত দেখি অসমত BJP কোনো অস্তিত্বই নাছিল সেই সময়ত কিন্তু উত্তৰ অসমৰ একমাত্ৰ বিধায়ক আছিল ৰঞ্জিত দত্ত আৰু আমি তেখেতৰ লগত কথা পাতিম প্ৰথমতে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগত জনাইছোঁ যিহেতু প্ৰথম হয়তো আপুনি যেটো ৰাজনীতি আৰম্ভ কৰিছিল কেতিয়াবা আৰম্ভ কৰিছিল এনে মই 91 চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই মণ্ডলৰ কাৰ্যকৰ্তা হিচাপে তেজাৰাৰ ডিষ্ট্ৰিক্ট তেজাৰাৰ যুৱ মৰ্চাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট 2001ত বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ 2002ত ৰাষ্ট্ৰীয় সম্পাদক হ'লোঁ যুৱ মৰ্চাৰ 2006ত আকৌ দ্বিতীয়বাৰ ছেকেণ্ড টাইম MLA হ'লোঁ তেতিয়া ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী 2009ত ৰাজ্যিক সভাপতি 2011ত মই পৰাজয় হ'লোঁ 2016ত পুনৰ টিকেট দিলে বিধায়ক হ'লোঁ মন্ত্ৰী হ'লোঁ আৰু 2021ত পুনৰ বিধায়ক আৰু এইবাৰ আমাৰ যিটো শিডিউল কাষ্ট ৰিজাৰ্ভেশ্যন হৈ গ'ল এই সমষ্টিটো বিহালী সমষ্টিটো আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ বদনেতাত এবাৰ সাংসদৰ টিকেট লাভ কৰিছোঁ শোণিতপুৰ সংসদীয় সমষ্টিৰ মোৰ মনতো অহা নাছিল যে সংসদলৈ মই যাম বুলি যেতিয়া আমাৰ শিডিউল কাষ্টৰ ৰিজাৰ্ভেশ্যন হ'ল আৰু সেইদিনাই ৰাতি আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই মোক টেলিফোন কৰিলে এটা ক'লে দাদা আপুনি পাৰ্লিয়ামেণ্টৰ টিকেট ল'ব লাগিব ঠিক 3 দিনৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বিহালীলৈ আহিছিলে আৰু সেইদিনা তেওঁ আশ্বাস দি থৈ গ'ল যে আপুনি মানে পাৰ্লিয়ামেণ্টৰ কাৰণে আপুনি ৰেডি হওক পাৰ্লিয়ামেণ্ট খেলিব লাগিব আৰু তেওঁ যেনেকৈ ক'লে তেনেকৈ তেওঁ কৰিলোঁ আৰু মোৰ 2009 চনত মই ৰাজ্যিকৰ দায়িত্বত আছিলোঁ সভাপতিৰ দায়িত্বত আৰু তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ অসম গণ পৰিষদ আছিলে আৰু মই 2011 চনত মোৰ নৱেম্বৰত মোৰ কাৰ্যকাল শেষ আছিল 3 বছৰ আমাৰ ৰাজ্যিক সভাপতি কাৰ্যকাল ঠিক 3 মাহৰ আগত মই শাৰীৰিক অসুস্থতা দুখাই দি পেলাই তেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাই সভাপতি এডহক সভাপতি হিচাপে তেখেতক আমি দায়িত্ব দিলোঁ আৰু পুনৰ তেওঁ স্থায়ী সভাপতি পালে আৰু তাৰপিছত চৰকাৰ 2014 চনত NDA চৰকাৰ আহিলে আৰু 2016 চনত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ল যেহেতু দুজনকৈ আপুনি মুখ্যমন্ত্ৰী পালে তেওঁলোকে বহুখিনি কাম কৰিছে অসমত আপুনি যদি জয় হয় কি কাম কৰিব আপুনি চাওক তেজপুৰ সংসদীয় সমষ্টিত কাম কৰিবলগা আছে যিটো আমাৰ বিধায়কসকলে আৰু অসম চৰকাৰৰ ফালৰ পৰা বহুখিনি কাম হৈছে ইয়াত এখন আপোনালোকৰ ইউনিভাৰ্চিটি হৈ গৈছে 4 লেনৰ কামবিলাক এতিয়াও সম্পূৰ্ণ হৈছে আৰু বিশেষকৈ এতিয়া মই অনুভৱ কৰিছোঁ যে গহপুৰৰ পৰা লখিমপুৰ পৰ্যন্ত বিহপুৰীয়া হৈ যে 4 লেনৰ তাত বহুত দৰকাৰ আছে আৰু ইতিমধ্যে 4 লেনটো আৰম্ভ হ'বই আপোনাৰ মাজুলীৰ পৰা ইতিমধ্যে দলং আৰম্ভ হৈছে মাজুলীৰ দলঙেদি বদতি ঘাটেদি আপোনালোকৰ 4 লেনৰ কাম আৰম্ভ হ'ব আৰু এইটো হাৱাজানত আহি পেলাই গহপুৰত আহি সংলগ্ন হ'ব আৰু যিহেতু এতিয়া টানেল হ'ব আপোনালোকৰ নদীৰ মাজেদি টানেল হৈ পেলাই নুমলীগড় হ'ব গতিকে সিফালৰ পৰা 4 লেন আৰম্ভ হৈছে গতিকে এতিয়া 4 লেনৰ কামবিলাক আছে এতিয়া এয়াৰ কানেক্টিভিটি আপোনালোকৰ কিমান বাঢ়িছে হোলেংগিত এয়াৰপৰ্ট হ'ল আমি এতিয়া হোলেংগিৰ পৰা ইয়াত খুব কম খৰচত যাব পাৰোঁ ৰেলৱে ডাবল টেক ৰেলৱে কাম আছে ৰেলৱে ডাবল টেক এতিয়া হ'বলৈ গৈ আছে এতিয়া 4 লেনৰ কাম যিবিলাক আংশিক যিবিলাক বাদ পৰি আছে সেইবিলাকৰ কাম আমি নিশ্চয় পৰৱৰ্তী পৰ্যায়ত
কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যিটো নদী গৰাখহনীয়া বানপানীৰ সমস্যা সেইবিলাক কেন্দ্ৰীয় চৰকাৰ আঁচনি বা অসম চৰকাৰ আঁচনি এইবিলাকৰ যোগেদি আমি সেইবিলাক প্ৰতিৰোধৰ ব্যৱস্থা আমি ল'ব পাৰিম যিহেতু আগতে আমি প্ৰায় দেখা পাওঁ যে চিপৰাং মৰা ৰাজনীতি চলে আৰু যদি চিপৰাং মৰা ৰাজনীতি আছে আপুনি কেনেধৰণে প্ৰতিহত কৰিব বিজেপিত চিপৰাং মৰা ৰাজনীতি নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদম তীক্ষ্ণভাৱে প্ৰত্যেকজন বিধায়কৰ ওপৰত মনিটৰিং কৰিছে তেওঁ প্ৰত্যেকজন বিধায়কৰ কাম কাজৰ ওপৰত মনিটৰিং কৰি আছে গতিকে ইয়াত কোন বিধায়কে চিপৰাং মাৰিবৰ কাৰণে সাহস পাব কোনো চিপৰাং নামাৰে এতিয়া বিধায়কসকলৰ মনত এটা কম্পিটিশ্যন আহিব আমাৰ ইয়াত 9জন বিধায়ক আছে এজন AGP বাকী 8জন BJP এতিয়া 9জন বিধায়কৰ মাজত এটা কম্পিটিশ্যন আহিব যে কোনে বেছি ভোট দিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় ক'ব যে কোন বিধায়কে বেছি ভোট দিব পাৰে তেওঁকে মই পুৰস্কাৰ দিম গতিকে বিধায়কসকলে প্ৰাণ চেষ্টা কৰিব তেওঁৰ সমষ্টিত ভোটৰ পাৰ্চেণ্টেজ বঢ়াবৰ কাৰণে গতিকে বিজেপিত চিপৰাং কোনো মাৰিবলৈ সাহস নকৰে আৰু নামাৰো আপুনি ভোটাৰ ৰাইজক যিহেতু আপুনি নিৰ্বাচন খেলিব গৈ আছে ভোটাৰ ৰাইজক শেষত কি বুলি ক'ব আপুনি চাওক মই সঁচাকৈ এটা সুখী যে মই 67 ইয়াৰ্ছ মোৰ আৰু মই এইটোত তেজপুৰ আমাৰ শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা মই প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে যিটো টিকেটটো লাভ কৰিছোঁ মই সঁচাকৈ সুখী দ্বিতীয়তে এই সমষ্টিটো ঐতিহ্যৱান সমষ্টি ইয়াৰ কালচাৰ ইয়াৰ যিটো ডেম'গ্ৰাফি ইয়াত পুৰনাৰায়ণ সিংহ ডাঙৰীয়া ইয়াত প্ৰতিনিধিত্ব কৰিছিলে বিপিন পাল দাস আছিলে MP বিজয় ভাগৱতী ডাঙৰীয়া এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে পূৰ্ণনাৰায়ণ সিংহৰ দিনতে আপোনাৰ কলীয়া ভোমোৰা ব্ৰিজ হৈ গ'ল পূৰ্ণনাৰায়ণ সিংহৰ প্ৰবল দাবী যে চকীঘাটৰ ব্ৰিজ হ'ব লাগে আজি আমি ব্ৰিজ পাই গ'লোঁ গতিকে ইয়াত সেই সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ গতিকে মই ৰাইজক এটাই আহ্বান কৰিম যিটো বৰ্তমান চৰকাৰখনৰ ডেভেলপমেণ্টত ইয়াত বিৰোধীক আমি গালি পাৰি পেলাই বিৰোধীক আমি আক্ৰমণ কৰি নিৰ্বাচনত খেলিবলৈ নেখেলোঁ এতিয়া আমাৰ ভাল যিখিনি কাম যিখিনি আঁচনি কেন্দ্ৰীয় চৰকাৰ আঁচনি অসম চৰকাৰ আঁচনি যিবিলাক আমি কৰি গৈ আছোঁ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আপোনালোকৰ গহপুৰত ইউনিভাৰ্চিটি কিমান কামখিনি হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ কিমানখিনি ডেভেলপমেণ্ট আছে সেইবিলাক কথাৰ বেছ কৰি পেলাই আমি ৰাইজৰ মাজলৈ যাম ৰাইজক আমি ক'ম আৰু নিশ্চয় এইবাৰ ৰাইজে আমাক হিয়া উজাৰি ভোট দিব আপোনাৰ বিৰোধী কোন হ'ব বাৰু আপোনাৰ মানে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব চাওক এতিয়া মই এটা কথা কৈছোঁ ইয়াত আপেও কেণ্ডিডেট দিব আৰু কংগ্ৰেছেও কেণ্ডিডেট দিব গতিকে তেওঁলোকৰ মাজত ইণ্ডিয়া এলায়েন্সটো কি চলি আছে মই নাজানো দিল্লীত তেওঁলোকৰ মিত্ৰতা চলিছে দিল্লীত তেওঁলোকৰ দোস্তি হৈছে দিল্লীৰ মে দোস্তি শোণিতপুৰ মে কুস্তি গতিকে ইয়াত তেওঁলোকে দিল্লীত দোস্তি কৰি আছে ইয়াত কুস্তি কৰি আছে গতিকে মই ইয়াত বিৰোধীক অলপ শক্তিশালী হোৱাটো বিচাৰিছোঁ এইটো কাৰণে শক্তিশালী হ'বলৈ বিচাৰিছোঁ যদি বিৰোধী যদি শক্তিশালী নহয় তেতিয়াহ'লে আমাৰ যিমান লাখ হাজাৰ কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাৰ মনত জোচ নাহিব তেওঁলোকে মনে বহি থাকিব আমি এনেই জিকিমেই গতিকে যদি বিৰোধী যদি শক্তিশালী হয় বিৰোধী যদি অলপ এক্টিভ হয় তেতিয়া আমাৰ কাৰ্যকৰ্তাসকলে একদম মনোবল মানে তেওঁলোকে খুব কষ্ট কৰিব যাব কেম্পেইনিং কৰিব মই সেইকাৰণে বিৰোধীক শক্তিশালী হ'বৰ কাৰণে আহ্বান কৰিছোঁ আৰু দেখা পোৱা যায় যে প্ৰায় এটা অভিযোগ উঠে যে সাংসদজন যায় দিল্লীত গৈ পোৱাৰ লগে লগে নিজৰ সমষ্টিটো পাহৰে আগৰজন সাংসদৰ ওপৰতো একেই অভিযোগ আছিল আপোনালোকৰ সাংসদ আছিল চাওক মইতো সদায় গাঁৱত থকা মানুহ ঘৰত থকা মানুহ মোৰ ৰাজনৈতিক জীৱনৰ মই কিজানি 70-80% মই সমষ্টিতে আছোঁ 20% হয়তো মই গুৱাহাটীতে আছোঁ গতিকে মই গাঁৱত ঘৰত থাকি ভাল পাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহবিলাকৰ লগত মই থাকি ভাল পাওঁ মানুহ আহে গতিকে সাংসদজন দিল্লীত থাকিব লাগিব তেতিয়া পাৰ্লিয়ামেণ্ট চলি থাকিব কিবা যদি তেওঁ চৰকাৰী কাম কাজ থাকে তেতিয়া তেওঁ থাকিব আৰু বাকীখিনি সময় তেওঁ ৰাইজৰ মাজত থাকিবই নিশ্চয় আৰু মইতো ৰাইজৰ মাজতে থাকিম